সাৱধান উত্তৰ পশ্চিম যোৰহাটত বাঘৰ আতংক মালোৱালি ঢেকৰগৰা ভোগদৈ দলঙত নিশা 2 বজাত দলঙত মুক্ত বিচৰণ এটা প্ৰকাণ্ড বাঘৰ চলে আমি ভাওনা পাই আছিলো তিতাবত কম্পিটিশন ভাওনা আছিল আমি মুঠ 5 জন আছিলো কোন কোন আছিল নাম কিটা দাদু দত্ত উজ্জ্বল দত্ত আৰু মই মহকিম বৰা আৰু দিব্য বৰা এইজন আছিলো তাৰ পিছত আমি মানে দলং উঠাৰ আগত আমি লৰা এটা নমাই থৈছিল মানে তাত আমাৰ পোৱালি বাইন বুলি কয় তাক নমাই পেলাই আমি উঠিবলৈ লৈছো তেনেকুৱাতে মন্দিৰটো চাইডৰ পৰা বাঘটো আহিছে আহি পেলাই মানে গাড়ী আগে দেখি মানে দৌৰিছে দৌৰি পেলাই জপিয়াবলৈ বিচাৰিছে নাই চালে তললে পানী দেখিলে চাই কাষেদি দগাঁও আহি পেলাই নামি যোৱা দেখিলো তাৰপিছত আৰু নেদেখিলো তোমাৰ টাউনৰ ফালৰ পৰা আহি আছিলা টাউনৰ ফালৰ পৰা আহিছিলো মানে দলংখনৰ এইটো পাৰে নে ইটো পাৰে দলংখনৰ ইটো পায় মানে আমাৰ যিটো গোখিয়াদল পায় সেইটো পায় মানে মানুহৰ জনবসতিপূৰ্ণ ঢেৰ মানুহ আছেতো দগাঁও যিটো মানে মাথাই গৈছে সেই মাথাই ফালে গৈছে তোমালোকে ভয় খোৱা নাছিলে সেই সময়ত ভয় খাইছিলো আৰু ৱৰ্ডো ইউজ হৈছিলে কিছুমান বেয়া বেয়া ৱৰ্ড সেইখিনি বাৰু ডিলিট কৰি দিছে বাৰু গোটেইখিনিয়ে মানে ভিডিঅ'টো তোমালোকে কৈছিলা আমি কৈছো এই মোবাইলতে কৈছো তুমিয়ে কৈছিলা মই কৈছিলো তাৰপিছত আৰু সেই দগাঁত 3টা আছে বুলি কোৱা শুনিছো আৰু এতিয়া সেই বাঘটো কালি যিটো বাঘ দেখিছিলে সেইটো হেনো এতিয়া আছে আপোনাৰ এইখন ঘৰফলীয়া ধাননিৰ মাজত আছে বুলি আমি কোৱা শুনিছো মানে এতিয়া ৰাইজে কৈছে আৰু মানে তোমালোক ঘৰৰ ফালে আহি আছিলা ঘৰৰ ফালে আহিছো হঠাৎ কোনে প্ৰথমতে প্ৰত্যক্ষ কোনে কৰিলে প্ৰথম উজ্জ্বল দত্তই গৈছে তাৰপিছত মই মানে মোবাইলটো চাই আহিছিলো গান লগাই আহিছিলো কিন্তু মোবাইলটো ভিডিঅ' এটা লগাই আহিছিলো তাৰপিছত সি দেখি আমাক মানে ক'লে তাৰপিছত লগালগ আমি গিলাচ মাৰি অলপ দেৰি ৰ'লো চালো সেয়াই আৰু বেলেগ কাৰোবাক দেখিছিলা নে সেই মুহূৰ্তত কোনোবা মানুহে কোনো নাই আমাৰ বেকত সেই বাইক দুখন আহিছিলে তাকো বাইক দুখন মনাই মাজি পেলাই সোমালে একো নাই আৰু বেলেগ মানুহ কোনো নাই এনেই কোনোবাই গাই আছে চাগে মাছ ধৰিছে কিবা আমি দেখা নাই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি নিশা ভাওনাৰ পৰা আহি থকা নিজ বালিগাঁৱৰ অমৰ অসীম বৰা আৰু লগৰীয়া কেইজনে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।